Now I'll start a poem which name is Childhood, written by Marcus Martin, which is based on individuality, rationalism and hypocrisy. এতিয়া আমি চাইল্ডহুড কবিতাটো ষ্টাৰ্ট কৰিম মাৰ্কেজ নাৰ্টনে লিখা যোনটো ইণ্ডিভিজুৱেলিটি ৰাচনেলিজম আৰু হাইপক্ৰেচিৰ ওপৰত বেজ। এতিয়া ফাৰ্ষ্ট আমি ইয়াৰ ইণ্ডিভিজুৱেলিটি হৈছে ব্যক্তিগত বৈশিষ্ট্য আৰু যাক ৰাচনেলিজম হৈছে যুক্তিবাদী ধাৰণা আৰু হৈছে হাইপক্ৰেচি যোনটো হৈছে হুইচ আৰ নট ৰিয়েল যোনটো অপ্ৰকৃত বুলি আমি কওঁ। এতিয়া আমি এই বেস্ট কবিতাটো আৰম্ভ কৰিম যে কি কৈছে এই কবিতাটোত আমি লাইন বাই লাইন এক্সপ্লেনেশ্যন কৰিম। ফাৰ্ষ্ট হি কি বিচাৰি আছে when did my childhood go। ফাৰ্ষ্টত হি কুৱেশ্যন কৰিছে যে তাৰ শৈশৱ কালটো কেতিয়া হেৰুৱাইছে কেতিয়া গৈছে, তাৰ শৈশৱ কালটো তাৰ চাইল্ডহুডটো কেতিয়া শেষ হৈছে। এই কুৱেশ্যনটো হি নিজে নিজক সুধিছে আৰু হি কি ভাবি আছিলে কেতিয়া যাব পাৰে তাৰ চাইল্ডহুডটো। এই ইয়াত আমি পাম যে হি কি ভাবিছে। হি ফাৰ্ষ্টত ভাবিছিল যে was it the day I chose TV11। হি ভাবিছে যে চেঞ্জড means সমাপ্ত হোৱা শেষ হোৱা কাম টু এন এণ্ড। এতিয়া কৈছে সেইটো দিন আছিলে নেকি মোৰ চাইল্ডহুডটো গৈছে যেতিয়া মোৰ বয়স 11 বছৰ হৈছিল, মই 11 বছৰ পাৰ কৰিছিলোঁ, সেইটো দিন আছিলে নেকি যেতিয়া মই মোৰ শৈশৱটো হেৰুৱাইছোঁ। ইয়াৰ পিছত কৈছে যে was it the time I realized that hell and heaven could not be found in geography। এতিয়া কৈছে সেইটো দিন আছিলে নেকি was it the time সেইটো সময় আছিলে নেকি যেতিয়া মই ভাবিছিলোঁ I realized that hell and heaven could not be found in geography। যেতিয়া হি দেখিছিলে বা ভাবিছিলে যে স্বৰ্গ আৰু নৰক hell and heaven কোনো জিঅ'গ্ৰাফিত নাই, সেইদিনা যেতিয়া হি ৰিয়েলাইজ কৰিলে যে কোনো hell and heaven নাই তেতিয়া হি তাৰ চাইল্ডহুডটো গৈছিলে নেকি, কাৰণ হি কোনো জিঅ'গ্ৰাফিত এই এড্ৰেছটো পোৱা নাই, এই জাগাটো পোৱা নাই। যেতিয়া হি অনুভৱ কৰিছিলে ৰিয়েলাইজ কৰিছিলে তেতিয়া হি তাৰ চাইল্ডহুডটো গৈছিলে নেকি হি অনুমান কৰিছে। কিয় অনুমান কৰিছে? বিকজ therefore could not be means there is no any existence of hell and heaven in geography। তাৰ মতলব হৈছে যে hell and heaven কোনো জাগাই নাই, কোনো জাগাই এক্সিষ্ট নাই এই পৃথিৱীত, hell and heaven কোনো জাগাই নাই, সেইকাৰণে কৈছে তাৰ কোনো এক্সিষ্টেন্স নাই hell and heavenৰ। সেই কথাটো যেতিয়া হি ৰিয়েলাইজ কৰিছিলে হি ভাবিছিলে সেই দিনটো আছিলে নেকি যে মই মোৰ চাইল্ডহুডটো লছ কৰিছোঁ, মোৰ চাইল্ডহুডটো তেতিয়া শেষ হৈছিলে was that the day। যেতিয়া হি নিজে ভাবিলে যে এইবিলাক কথা মই যেতিয়া 11 বছৰ হৈছিল তেতিয়া মোৰ চাইল্ডহুডটো গৈছে নেকি। ছেকেণ্ডত ভাবিছে মই যেতিয়া ৰিয়েলাইজ কৰিলোঁ যে হেল এণ্ড হেভেন কোনো জিঅ'গ্ৰাফিত নাই সেইকাৰণে তেতিয়া মোৰ চাইল্ডহুডটো গৈছিলে নেকি। আকৌ হি কৈছে যে তেনেকুৱা জাগাৰ যেতিয়া কোনো এক্সিষ্ট নাই বুলি, তেনেকুৱা কোনো পৃথিৱীত জাগাই নাই বুলি ভাবিছিলে তেতিয়া তাৰ সেই শৈশৱ কালটো গৈছিলে নেকি। এতিয়া ইয়াত কৈছে ছেকেণ্ড ষ্টেঞ্জাত when did my childhood go। আকৌ হি এই কুৱেশ্যনটো কৰিছে মোৰ শৈশৱ কালটো কেতিয়া গৈছে। আকৌ হি আনচাৰত কি কৈছে যে হি কি ভাবিছে কেতিয়া যাব পাৰে তাৰ চাইল্ডহুডটো। ফাৰ্ষ্টত কৈছে যে was it the time I realized that the adult were not as they seemed to be। প্ৰথমবাৰৰ বাবে কি ছেকেণ্ড ষ্টেঞ্জাত হি কৈছে যে সেইটোৰ সময় আছিল নেকি যেতিয়া হি ৰিয়েলাইজ কৰিছিলে অনুভৱ কৰিছিলে যে যোনবিলাক ডাঙৰ মানুহ, যোনবিলাক ডাঙৰবিলাকক দেখাত যেনেকুৱা লাগে সেইবিলাক তেনেকুৱা নহয়, মানে ইহঁতৰ বাহ্যিক ৰূপ যোনটো বাহিৰৰ ৰূপ যোনটো দেখাত যেনেকুৱা কিন্তু আচলতে তেনেকুৱা নহয় এডাল্টবিলাক ডাঙৰবিলাক। সেইটো দিনত তাৰ চাইল্ডহুডটো গৈছিলে নেকি। all they seemed to be they talked of love and preached of love but did not act so lovingly was that the day। এইট কৈছে যে ডাঙৰবিলাক দেখাত যেনেকুৱা
তেনেকুৱা নহয় যেতিয়া সি ভাবিছিল মানে ডাঙৰবিলাকক যি বুলি ভাব হয় কিন্তু আচলতে তেওঁলোক তেনেকুৱা নহয় যেতিয়া সি ভাবিছিল তেতিয়া তাই চাইল্ডহুডটো গৈছিল নেকি সি ভাবিছে কিন্তু ইয়াত কৈছে যে দেখাত কেৱল সিহঁতে ডাঙৰ কি কৰে সিহঁতে ভাল পোৱাৰ কথা কয় লাভৰ কথা কয় কিন্তু সিহঁতে লাভৰ কথা কয় আৰু প্ৰেজ অফ লাভ প্ৰেজ মিন্স শিক্ষা দিয়া যে ভাল পোৱাৰ কথা কয় আৰু ভাল পোৱাৰ শিক্ষা দিয়ে ডাঙৰবিলাকে এডাল্টবিলাকে আৰু কি কৰে কিন্তু সিহঁতে বাট দে ডিড নট এক্ট সো লাভিংলি কিন্তু সিহঁতে কেৱল ভাল পোৱাৰ কথা কয় আৰু ভাল পোৱাৰ শিক্ষা দিয়ে কিন্তু সিহঁতে আচলতে সেইটো নকৰে কেৱল দেখায়হে আৰু কেৱল এইটো দেখাত কিন্তু আচলতে সিহঁতে একোই নকৰে সিহঁতে কেৱল কৈহে থাকে কিন্তু অৰিজিনাল লাইফত সিহঁতে নকৰে সেই কাৰণে কৈছে সেই দিনটো আছিল নেকি was that the day আৰু সেই দিনটো আছিল নেকি সি তাৰ চাইল্ডহুডটো শেষ হৈছিল যেতিয়া সি ভাবিছিল ডাঙৰবিলাকে কেৱল লাভৰ কথা কয় কিন্তু দেখাত সিহঁত এডাল্ট আৰু দেখাত এডাল্ট কিন্তু কয় এটা কৰে আৰু এটা যোনটো শিক্ষা দিয়ে যে ভাল পোৱাৰ শিক্ষা দিয়ে বাট সিহঁতে গড়তে কাজিয়া কৰি থাকে যেনেকৈ কয় তেনেকৈ নকৰে তেতিয়া সি এই কথাটো ৰিয়েলাইজ কৰিলে তেতিয়া তাৰ চাইল্ডহুডটো গৈছে নেকি বুলি সি ভাবিছে এতিয়া নেক্সট ষ্টেঞ্জাত কৈছে যে when did my childhood go মোৰ আকৌ কৈছে যে মোৰ শৈশৱ কালটো কেতিয়া গৈছে আৰু কি ভাবিছে কি আনসাৰ দিছে যে কি ভাবিছে আনসাৰত যে was it when I found my mind was really mine to use whichever way I chose producing thoughts that were not those of others people but my own and my mind alone was that the day এতিয়া ইয়াত কৈছে যে সি যেতিয়া ভাবিছিল যে সি যেতিয়া ভাবিছিল যে তাৰ মাইণ্ডটো তাৰ মনটো কেৱল তাৰেই আছিল মানে সি যি চইচ কৰিছিল যিবিলাক যেই চইচ কৰিছিল সেইটো সি কৰিব পাৰিছিল এতিয়া তাৰ নিজা বিবেক মতে যেতিয়া সি কাম কৰিব পাৰিছিল কাৰণ যেতিয়া সি ভাবিছিল তাৰ নিজৰ মনেৰে নিজে কাম কৰিব পাৰে আৰু কোনো মানুহে এই কামৰ ওপৰত ইন্টাৰফেয়াৰ কৰিব নোৱাৰে মানে তাৰ নিজৰ বিবেকটো যেতিয়া আহিছিল সেই কাৰণে কৈছে যে যেতিয়া সি ভাবিছিল তাৰ মনটো তাৰ নিজৰ আৰু সি যি চইচ কৰে সি যি চুজ কৰে সেইটো কৰিব পাৰে আৰু যত নেকি বেলেগৰ আদার্স পিপলৰ কোনো ইন্টাৰফেয়াৰ নাথাকে মানে বেলেগে তাক আইডিয়া নিতে সি নিজৰ আইডিয়া মতে নিজে কাম কৰিব পাৰে সেইটো দিন আছিল নেকি যেতিয়া সেইটো দিন আছিল নেকি যে তাৰ চাইল্ডহুডটো হেৰুৱাইছিল তাৰ চাইল্ডহুডটো গৈছিল এতিয়া ইয়াত কি ক'ব বিচাৰিছে এই ষ্টেণ্ডাৰ্ডৰ জৰিয়তে ইয়াত কৈছে যে যেতিয়া তাৰ বিবেকটো সি তাৰ নিজৰ বুলি ভাবিছিল যত সি যি ইচ্ছা কৰিছিল তাকে কৰিব পাৰিছিল আৰু সি নিজৰ ইচ্ছাটো প্ৰকাশ কৰিব পাৰিছিল নিজৰ মতটো দিব পাৰিছিল যে নিজে নিজাববীয়াকে চিন্তা ধাৰণা কৰিব পাৰিছিল যোনটো বেলেগৰ নাছিল যোনটো বেলেগে তাক দিয়া নাছিল সি নিজৰ চিন্তা নিজে কৰিব পাৰিছিল নিজেই থট প্ৰডিউস কৰিব পাৰিছিল আৰু যোনটো নেকি সি অকলে কৰিছিল আৰু এটো তাৰ নিজা আছিল সেই চিন্তাটো সেই কাৰণে কৈছে সেই দিনটো আছিল নেকি হি তাৰ চাইল্ডহুডটো লস কৰিছে হি তাৰ চাইল্ডহুডটো পাৰ কৰিছে এতিয়া লাষ্ট ষ্টেঞ্জাত কি কৈছে যে সবতে কৈছে when ইয়াত কৈছে where did my childhood go ইয়াত কৈছে যে তেওঁৰ চাইল্ডহুডটো কত গৈছে তেওঁৰ চাইল্ডহুডটো কত গৈছে আগতে কৈছে কেতিয়া গৈছে এতিয়া কৈছে তাৰ চাইল্ডহুডটো কত গৈছে ইয়াত কৈছে ফাৰ্স্ট কি ভাবিছে হি it went to some forgotten place কৈছে যে এইটো তাৰ চাইল্ডহুডটো এনেকুৱা এটা জায়গাত কৈছে এনেকুৱা এটা জায়গাত went হৈছে গৈছে যত নেকি যোনটো জায়গা হি পাহৰি গৈছে এটা
তাৰ মনত নাইকিয়া এটা জায়গাত তাৰ চাইল্ডহুডটো গৈছে আৰু আকৌ কি কৈছে এই জায়গাটো ক'ত আছে that is hidden in an infant face আৰু সেই জায়গাটো আছিলে লুকাই hidden means লুকাই আছিলে ক'ত লুকাই আছিলে যে infant face যে এটা যিবিলাক কেঁচুৱাৰ মুখত এই তাৰ চাইল্ডহুডটো দেখা পাইছে যে কেঁচুৱাৰ মুখত হিডেন হৈ আছে লুকাই আছে তাৰ চাইল্ডহুডটো আৰু দ্যাটস অল আই নো আৰু সেইটোৱেই হি জনামতে যে তাৰ চাইল্ডহুডটো হি ইনফেণ্টৰ মুখত কেঁচুৱাৰ মুখত তাৰ চাইল্ডহুডটো দেখা পায় এইটো আছিলে লাইন বাই লাইন এক্সপ্লেনেশ্যন অফ দিছ পয়েম